যদি কংগ্ৰেছে চৰকাৰ গঠন কৰে তেন্তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এটা SIT গঠন কৰিব কংগ্ৰেছে স্পেশাল ইনভেষ্টিগেশ্যন টিম তেওঁলোকে গঠন কৰি মুখ্যমন্ত্ৰী যিমান দুৰ্নীতি আছে তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যে মুখ্যমন্ত্ৰীয়ে দুৰ্নীতি কৰিছে সেই দুৰ্নীতিৰ টকাসমূহ লুটপাট কৰা টকাসমূহ 100 দিনৰ ভিতৰত তেওঁলোকে ৰাজকোষলৈ ঘূৰাই আনিব আৰু দ্বিতীয়তে 100 দিন কাউণ্টডাউন দিছে ঘড়ী এটা প্ৰস্তুত কৰিব ৰাজীৱ ভৱনত স্পেশালি প্ৰথম 100টা দিনত যদি কংগ্ৰেছে 26ত চৰকাৰ গঠন কৰে তেনে প্ৰথমটো 100টা দিনত মুখ্যমন্ত্ৰীৰ পিছত লাগিব এবাৰ কংগ্ৰেছ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে SIT গঠন কৰি কিমান দুৰ্নীতি কৰিছে কিমান টকা লুটপাট চলাইছিল সকলো তথ্য ফাদিল কৰিব বুলি ভূপেন বৰাই মুহূৰ্তত মন্তব্য কৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ লৈছো ভূপেন বৰাৰ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে SIT গঠন কৰিব স্পেশাল ইনভেষ্টিগেশ্যন টিম গঠন কৰিব 100 দিনৰ ভিতৰত কংগ্ৰেছে ফাদিল কৰিব হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিৰ তথ্য লুটপাটৰ টকা ৰাজভৰালৈ ঘূৰাই আনিব কংগ্ৰেছে আৰু 2026ত চৰকাৰ গঠন কৰি SIT গঠনৰ কথা ঘোষণা কৰিছে ভূপেন বৰাই হাই কমাণ্ডৰ সৈতে ভূপেন বৰাৰ চলিছে আলোচনা ৰাহুল গান্ধীয়ে স্পেশালি অসমলৈ আহিব যেতিয়া চৰকাৰ গঠন কৰিব এয়া ভূপেন বৰাৰ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ক্ষমতাৰ পতন হ'বলৈ আৰু বেছি সময় নাই অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ ক্ষমতাৰ পতনৰ দৃশ্য দেখিব হিমন্ত বিশ্ব শৰ্মাৰ ক্ষমতাৰ পতনৰ কাউণ্টডাউনৰ ঘড়ী ৰাজীৱ ভৱনত এতিয়া তৈয়াৰ কৰি আছে তেওঁলোকে বনাই আছে আৰু তেওঁলোকে ওলমাই ৰাখিব ঘড়ীটো ৱালত দেশৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেৰাণী মহৰী কেইজনমানক গ্ৰেপ্তাৰ কৰি লুটপাটৰ স্বৰ্গ বনাই আছে বুলি ভূপেন বৰাই আজি দিল্লীত বিস্ফোৰক মন্তব্য প্ৰদান কৰিছে আমি পুনে পুনে ভূপেন বৰাৰ মন্তব্য আগবঢ়াইছো হিমন্ত বিশ্ব শৰ্মাৰ যিটো অটপালি বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীয়ে ক্ষমতাৰ বলত বলিয়ান হৈ পেলাই যিটো অটপালি কৰি আছে মই আপোনালোকক কেইদিনমানৰ পাছত দিন গন্তি কৰি দিম এতিয়া হয়তো 500 দিনতকৈ কেইটামান দিন বেছি আছে আমি কাউণ্টডাউনৰ ঘড়ী ৰাজীৱ ভৱনত বনাই আছো এওঁ ক্ষমতাৰ পতন হ'বৰ কাৰণে বেছি সময় নাই আমি কৌশলগত কিছু ভুলৰ কাৰণে আমি উপনিৰ্বাচনত আমি যিমতে আশা কৰিছিলোঁ সেইমতে নহ'লে 2026ত আমি কৌশলগত একো ভুল নকৰোঁ শুদ্ধভাৱে ৰাজনৈতিক পৰিকল্পনা কৰা হ'ব শক্তিশালীভাৱে যুঁজ দিয়া হ'ব আৰু অসমৰ ৰাইজৰ যিবিলাক মৌলিক সমস্যা চাহ জনগোষ্ঠীৰ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ কথা নিবনুৱা সমস্যাৰ কথা দেশৰ ভিতৰত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰীজনে যেনেকৈ কেৰাণী মহৰী কেইটামানক মাজে মাজে এৰেষ্ট কৰি নিজে এখন লুটপাটেৰে যে স্বৰ্গ বনাই আছে সেই লুটপাটৰ বিৰুদ্ধে এখন SIT স্পেচিয়েল ইনভেষ্টিগেটিভ টিম বনাই কেনেকৈ ৰাইজৰ কাঠগড়াত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনা হ'ব তাৰ কাৰণে অসমৰ ৰাইজৰ বেছি দিন অপেক্ষা কৰিব নালাগে আজি মই ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত SIT ফৰ্ম কৰা সম্পৰ্কত কথা পাতিছোঁ যে তেখেত যেতিয়া 2025 চনত অসমলৈ আহিব আমি নিমন্ত্ৰণ জনাইছোঁ তেতিয়া তেখেতে যেনেকৈ কৈছিলে যে দেশৰ ভিতৰত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা এইবাৰ ৰাহুল গান্ধী ডাঙৰীয়া গৈ এনাউন্স কৰিব অসমৰ ৰাইজৰ আগত যে আমাৰ চৰকাৰ হোৱাৰ 100 দিনৰ ভিতৰত SIT ফৰ্ম কৰি এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেওঁৰ নেতৃত্বত যি দুৰ্নীতি ভ্ৰষ্টাচাৰ সিন্ডিকেট ইয়াৰ সম্পূৰ্ণ তদন্ত কৰি শাস্তিবিহী আৰু লুটপাটৰ টকা ৰাজভৰালৈ ঘূৰাই অনা হ'ব আপোনালোকে মন্তব্য শুনিছে যে মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যিমান দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে সকলো অভিযোগৰ তদন্ত কৰিব স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম গঠন কৰিব কংগ্ৰেছে ইতিমধ্যে ৰাহুল গান্ধীৰ সৈতেও তেওঁ কথা বতৰা পাতিছে আৰু 2025 চনৰ নিৰ্বাচনৰ পূৰ্বে প্ৰচাৰ চলাবলৈ যেতিয়া ৰাহুল গান্ধী অসমলৈ আহিব তেতিয়া ৰাহুল গান্ধীয়ে অসমৰ ৰাইজক ৰাজহুৱাভাৱে ঘোষণা কৰিব যে মুখ্যমন্ত্ৰী দেশৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত এগৰাকী নেতা আৰু এই নেতাগৰাকীৰ বিৰুদ্ধে প্ৰথমটো 100 দিনতেই যদি কংগ্ৰেছে চৰকাৰ গঠন কৰে 2026ত আৰু তেওঁ ইমানে কনফাৰ্ম দিছে যে 2026ত কংগ্ৰেছে কেন্দ্ৰত চৰকাৰ গঠন কৰিব গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাউণ্টডাউনো দি দিলে যে 100 দিনৰ ভিতৰত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে যিমানখিনি এলিগেশ্যনছ আনিছে কংগ্ৰেছে সেই সকলো এলিগেশ্যনছৰ ওপৰত ইনকুৱাৰী হ'ব স্পেচিয়েল ইনভেষ্টিগেশ্যন কৰিব আৰু সেই ইনভেষ্টিগেশ্যনৰ আওতাত 100 দিনৰ ভিতৰত যি শাস্তিমূলক ব্যৱস্থা দিব লাগে মুখ্যমন্ত্ৰীগৰাকীক দিব আৰু সেই কথা কনফাৰ্ম কৰি তেওঁ নিশ্চিতি প্ৰদান কৰি অসমৰ ৰাইজৰ আগতে আজি অৱগত কৰিছে সংবাদ মাধ্যমযোগে দিল্লীত পুনৰবাৰ মন্তব্য শুনাইছে হিমন্ত বিশ্ব শৰ্মাৰ যিটো অটপালি বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীয়ে ক্ষমতাৰ বলত বলিয়ান হৈ পেলাই যিটো অটপালি কৰি আছে মই আপোনালোকক কেইদিনমানৰ পাছত দিন গন্তি কৰি দিম
এতিয়া হয়তো 500 দিনতকৈ কেইটামান দিন বেছি আছে আমি কাউণ্ট ডাউনৰ ঘড়ী ৰাজীৱ ভৱনত বনাই আছোঁ এওঁ ক্ষমতাৰ পতন হ'বৰ কাৰণে বেছি সময় নাই আমি কৌশলগত কাৰণত কৌশলগত কিছু ভুলৰ কাৰণে আমি উপনিৰ্বাচনত আমি যিমতে আশা কৰিছিলোঁ সেইমতে নহ'লে 2026ত আমি কৌশলগত একো ভুল নকৰোঁ শুদ্ধভাৱে ৰাজনৈতিক পৰিকল্পনা কৰা হ'ব শক্তিশালীভাৱে যুঁজ দিয়া হ'ব আৰু অসমৰ ৰাইজৰ যিবিলাক মৌলিক সমস্যা চাহ জনগোষ্ঠীৰ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ কথা নিবনুৱা সমস্যাৰ কথা দেশৰ ভিতৰত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰীজনে যেনেকৈ কেৰাণী মোহৰি কেইটামানক মাজে মাজে এৰেষ্ট কৰি নিজে এখন লুটপাটেৰে যে স্বৰ্গ বনাই আছে সেই লুটপাটৰ বিৰুদ্ধে এখন SIT স্পেচিয়েল ইনভেষ্টিগেটিভ টিম বনাই কেনেকৈ ৰাইজৰ কাঠগড়াত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনা হ'ব তাৰ কাৰণে অসমৰ ৰাইজৰ বেছি দিন অপেক্ষা কৰিব নালাগে আজি মই ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত SIT ফৰ্ম কৰা সম্পৰ্কতো কথা পাতিছোঁ যে তেখেত যেতিয়া 2025 চনত অসমলৈ আহিব আমি নিমন্ত্ৰণ জনাইছোঁ তেতিয়া তেখেতে যেনেকৈ কৈছিলে যে দেশৰ ভিতৰত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা এইবাৰ ৰাহুল গান্ধী ডাঙৰীয়া গৈ এনাউন্স কৰিব অসমৰ ৰাইজৰ আগত যে আমাৰ চৰকাৰ হোৱাৰ 100 দিনৰ ভিতৰত SIT ফৰ্ম কৰি এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেওঁৰ নেতৃত্বত যি দুৰ্নীতি ভ্ৰষ্টাচাৰ সিন্ডিকেট ইয়াৰ সম্পূৰ্ণ তদন্ত কৰি শাস্তিবিহী আৰু লুটপাটৰ টকা ৰাজভঁৰাললৈ ঘূৰাই অনা হ'ব